আবাহন থিয়েটাৰ অসমৰ আগশাৰীৰ থিয়েটাৰ। আমি ইয়াতে মানে এটা ৰেকৰ্ড সৃষ্টি কৰিব খুজিছোঁ যে অসমৰ ভিতৰত আমাৰ ইয়াতে হাইষ্ট মানুহ হয়। হয়, অসমৰ এখন ঠাই যিখন ঠাই ভৰি আছে থিয়েটাৰ প্ৰেমী ৰাইজেৰে। থিয়েটাৰ বুলিলেই শিলদল ভাঙি ওলাই আহে ৰাইজ। হয়, আমি ক'ব খুজিছোঁ বঙাইগাঁও জিলাৰ এখন ঐতিহাসিক ঠাই চকীহালিৰ কথা। আৰু এইখন চকীহালিতেই আজিৰে পৰা আৰম্ভ হৈছে ৭৭ সংখ্যক ৰাস মহোৎসৱ। শ্ৰীকৃষ্ণ, আচলতে শ্ৰীকৃষ্ণক কোনোবাই ভগৱান বুলি কয়, কোনোবাই কয় তেখেতক শিল্পী। আচলতে তেখেতৰ যিমানে উপমা নিদিয়ক কিয় আচলতে কোনোপধ্যে কোনোৱে শেষ কৰিব নোৱাৰে। আৰু এই ভগৱান শ্ৰীকৃষ্ণ বা শ্ৰীকৃষ্ণৰ যিখিনি মৰ্তৰ কৰ্মৰাজি বা লীলা তাকেই প্ৰদৰ্শন কৰা হয় ৰাস মহোৎসৱত। আৰু আমি আছোঁ এতিয়া বঙাইগাঁও জিলাৰ চকীহালিৰ ৰাস মহোৎসৱত। আৰু উল্লেখযোগ্য যে এই ৰাস মহোৎসৱখনে এইবেলি ৭৭ সংখ্যক বৰ্ষত ভৰি দিছে। আৰু তেওঁলোকে এইবেলিও 7 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ৰাস মহোৎসৱ। ইয়াত খাৰাতাল, নাম কীৰ্তন, যাত্ৰাভিনয়, ভ্ৰাম্যমান থিয়েটাৰৰ দ্বাৰা নাট প্ৰদৰ্শন ইত্যাদি বিভিন্ন কাৰ্যসূচী আছে। গতিকে আমাৰ লগত চাই থাকক বঙাইগাঁও জিলাৰ চকীহালিৰ এই ৰাস মহোৎসৱৰ বিভিন্ন দৃশ্যাংশ। আজি ইতিমধ্যেই সমাপ্ত হৈ গৈছে প্ৰতিমা স্থাপন, বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, প্ৰাচীৰ পত্ৰিকা উন্মোচন ইত্যাদি। লগতে খাৰাতাল, নাম কীৰ্তন, যাত্ৰাভিনয়, আবাহন থিয়েটাৰৰ দ্বাৰা নাট প্ৰদৰ্শন ইত্যাদি বিভিন্ন কাৰ্যসূচীৰ সমাহাৰ হ'ব চকীহালি ৰাস মহোৎসৱত। সাৰ্বজনীন ৰাস মহোৎসৱ চকীহালিত 1948 চনত স্থাপিত হয়। আৰু এই মহোৎসৱটো আজি আহি 77 বছৰ পদাৰ্পণ কৰিছে। এই মহোৎসৱটো এটত অঞ্চলৰ ৰাইজৰ বৰঙণি সংগ্ৰহৰ জৰিয়তে উদযাপন কৰা হয়। আৰু ইয়াতে মুখ্য ভূমিকা লয় আমাৰ ইয়াত থিয়েটাৰ নাট প্ৰদৰ্শন কৰে। আৰু থিয়েটাৰৰ পৰা যিখিনি লভ্যাংশ পোৱা যায় সেই লভ্যাংশখিনি সাৰ্বজনীন ৰাস মহোৎসৱৰ মূলধন হিচাপে আহে। আৰু সেই টকাৰে আমাৰ ইয়াতে উদযাপন কৰা হয়। ৭৭ সংখ্যক ৰাস মহোৎসৱ উদযাপন কৰিবলৈ সমৰ্থ হৈছে। লগতে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় প্ৰাচীৰ পত্ৰিকা বৃন্দাবন। এইবেলি আমি ৭৭ সংখ্যক ৰাস মহোৎসৱ উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। আৰু এই ৭৭ সংখ্যক ৰাস মহোৎসৱ সফল কৰি তুলিবলৈ আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু এই কাৰ্যসূচীসমূহত সকলো ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমাৰ কাৰ্যসূচীসমূহ এনেধৰণৰ। আমাৰ ইতিমধ্যে প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা পতাকা উত্তোলন। আৰু এই ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সামৰণি হৈছে। তাৰ পিছতে আমাৰ বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, প্ৰাচীৰ পত্ৰিকা বৃন্দাবন নামেৰে আমি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিলোঁ। আৰু ইয়াৰ পিছতে আমাৰ নাম প্ৰসংগ হ'ব। আৰু তাৰ পিছত আমাৰ খাৰাতাল, নাট, যাত্ৰাভিনয় আৰু অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ অন্যতম নাট্যদল আবাহন থিয়েটাৰে 18, 19 আৰু 20 নৱেম্বৰত তেওঁলোকে নাট মঞ্চস্থ কৰিব। আৰু এই সকলো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আমি শ্ৰদ্ধাৰে আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। আটাইলৈ নমস্কাৰ জনাইছোঁ। আৰু মই খুব আনন্দিত যে আমাৰ এই চকীহালি সাৰ্বজনীন ৰাস মহোৎসৱখনে এইবাৰ ৭৭ বৰ্ষত ভৰি দিছে। আৰু এই ৭৭টি বছৰ যে ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে তেনেকুৱা সহায় সহযোগিতা নিশ্চয় অনাগত দিনতো আগবঢ়াব। আমাৰ ককা দেউতাহঁতে ইয়াৰে প্ৰথম
তেওঁলোকে আৰম্ভ কৰিছিলে পূজা আমি যি বুৰঞ্জীৰ পৰা পাইছোঁ গতিকে ভাল লাগে যে তেওঁলোকে কৰি যোৱা এটা অনুষ্ঠানেদি আজি আমি সদস্য হিচাপে আছোঁ আৰু আমাৰ পিছৰ প্ৰজন্ম ইয়াৰ সদস্য হিচাপে থাকিব এনেকৈ যুগে যুগে আমাৰ এই পূজাটো চলি থাকিব আৰু যুগে যুগে ৰাইজৰ সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ আৰু সকলোকে পূজাৰ শুভেচ্ছা জনাইছোঁ আমি সকলোৱে মিলি পূজা উদযাপন কৰিম পূজা উপভোগ কৰিম আৰু সকলোৱে একেলগে পূজাটি অনাগত দিনলৈ চলাই নিম ধন্যবাদ সকলোকে নমস্কাৰ জনাইছোঁ আজি আমাৰ এই ৰাগ মহোৎসৱটিৰ ৭৭ সংখ্যক বৰ্ষ আৰু এই ৭৭ সংখ্যক বৰ্ষত আমি যাতে এই সমন্বয়থলীৰ পৰিণত কৰিব পাৰোঁ সকলো ৰাইজৰ যাতে সহযোগিতা পাওঁ সেইখিনি আশা ৰাখিছোঁ আৰু এই মহোৎসৱটিৰ এজন সাধাৰণ সম্পাদক হিচাপে যুটীয়া সাধাৰণ সম্পাদক হিচাপে মই আপোনালোককো ধন্যবাদ জনাইছোঁ আপোনালোকৰ জৰিয়তে যাতে আমাৰ এই সকলো কাৰ্যসূচীৰে প্ৰচাৰ আগবাঢ়ি যায় তাৰ কাৰণে আপোনালোককো ধন্যবাদ নিউজ টাইম 3 গতিকে আমাৰ লগতে যাতে ৰাইজে এই সকলো অনুষ্ঠানত আগভাগ লৈ আমাক সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মই সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ ধন্যবাদ নমস্কাৰ আপোনালোকৰ জৰিয়তে মই সকলোকে ৰাস মহোৎসৱৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই সাৰ্বজনীন ৰাস মহোৎসৱৰ আমি 2 বছৰ ধৰি যোৱা বছৰ আৰু এই বছৰ ধৰি আমি এখন আমাৰ এই ৰাস সমিতিৰ তৰফৰ পৰা বৃন্দাবন বুলি এখন প্ৰাচীৰ পত্ৰিকা আমি মানে হেৰি কৰি আছোঁ বনাই আছোঁ আৰু ইয়াত আমাৰ যিখিনি অঞ্চলৰ ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী আৰু আমি নতুন প্ৰজন্মক যিবিলাকে সাহিত্য চৰ্চাৰ আগ্ৰহী তেওঁলোকক আমি এখন মঞ্চ দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ ইয়াত ৰাইজৰ যথেষ্ট সঁহাৰি আমি লাভ কৰিছোঁ আৰু আমি আশা কৰিম অনাগত দিনতো যাতে সকলোৱে এনেধৰণে সহায় সহযোগিতা আগবঢ়ায় আমাক আৰু আগবাঢ়ি যোৱাত সহায় কৰে সাৰ্বজনীন ৰাগ মহোৎসৱৰ সমূহ সদস্যবৃন্দক আৰু লগতে অহা 18, 19 আৰু 20 তাৰিখে আবাহন থিয়েটাৰ চোৱাৰ কাৰণে সকলো ৰাইজকে আহ্বান জনাইছোঁ চকিহালিৰ পৰা নিপন দাসৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3